9 ছেপ্টেম্বৰ 2025 এইচএছ স্কুটিক লৈ আহিছে এটা নতুন আপডেট মেধাবী শিক্ষাৰ্থীলৈ স্কুটাৰ কেবিনেটে ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা 2025ত 80% বা তাতকৈ অধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীসকলক স্কুটাৰ বিতৰণৰ বাবে অনুমোদন জনাইছে ইয়াৰ দ্বাৰা এই বছৰ 11250 গৰাকী শিক্ষাৰ্থী লাভান্বিত হ'ব যোৱা বছৰলৈকে ছোৱালীৰ কাৰণে 60% আছিল আৰু ল'ৰাৰ কাৰণে 75% আছিল কিন্তু এই বছৰ ল'ৰা আৰু ছোৱালী উভয়ৰ ক্ষেত্ৰত কাট অফ 80% কৰি দিছে সৰকাৰৰ এই সিদ্ধান্তটো কেনেকুৱা হৈছে তোমালোকে এইটো ভিডিঅ'ত কমেন্ট কৰি জনাই দিবা এতিয়া আলোচনা কৰিব বিচাৰিছো যে এই স্কুটাৰৰ কাৰণে কি ডকুমেন্টছৰ প্ৰয়োজন হ'ব ইয়াতে কোৱা হৈছে হায়াৰ সেকেন্ডাৰী এডমিট কাৰ্ড 2 কপিজ হায়াৰ সেকেন্ডাৰী ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট 2 কপিজ হায়াৰ সেকেন্ডাৰী মাৰ্কশিট 2 কপিজ हायर सेकेंडरी पास सर्टिफिकेट और कैरेक्टर सर्टिफिकेट 2 कॉपीज 5 नंबर पान कार्ड 2 कॉपीज 6 नंबर बेनिफिशियरी आधार और वोटर आईडी कार्ड 2 कॉपीज 7 नंबर पॉइंटत কোৱা হৈছে যে যদি শিক্ষাৰ্থীৰ আধাৰ কাৰ্ড নাইবা ভোটাৰ আইডি কাৰ্ড নাথাকে তেতিয়াহলে পেৰেন্টছৰ আধাৰ কাৰ্ড নাইবা ভোটাৰ আইডি কাৰ্ড সাবমিট কৰিব লাগিব 8 নম্বৰ পইণ্টত কোৱা হৈছে বেনিফিচিয়াৰী পাছপোৰ্ট সাইজ ফটো 2 কপিজ লাগিব 9 নম্বৰ ওয়ান ষ্টিক ফাইল ম্যান্ডেটৰী এই ওপৰত আলোচনা কৰা ডকুমেন্টছবোৰ এখন এনেকুৱা ধৰণৰ ষ্টিক ফাইলত লগাই সাবমিট কৰিব লাগিব 10 নম্বৰ পইণ্টত কোৱা হৈছে along with these documents kindly fill the student or beneficiary details declaration form and attach it along with the documents অর্থাৎ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে student নাইবা beneficiary details declaration form fill up কৰিব লাগিব আৰু এই ফৰ্মৰ লগত ওপৰত আলোচনা কৰা ডকুমেন্টছবোৰ attach কৰি ষ্টিক ফাইলত লগাই সাবমিট কৰিব লাগিব ইয়াতে কিন্তু নোটত এটা ইম্পৰ্টেন্ট কথা কৈছে ইয়াতে কোৱা হৈছে ৰিসিভ দা অৰিজিনাল প্ৰজ্ঞান ভাৰতী স্কিম সাৰ্টিফিকেট from your concerned college as soon as possible অর্থাৎ ইয়াতে কোৱা হৈছে যে তোমালোকৰ প্ৰজ্ঞান ভাৰতী স্কিম সাৰ্টিফিকেট নিজৰ কনসার্ন কলেজৰ পৰা কালেক্ট কৰিব লাগিব this will be required at the time of delivery of vehicle অর্থাৎ এই সাৰ্টিফিকেটখন স্কুটি ডেলিভারি কৰা সময়ত প্ৰয়োজন হ'ব without the প্ৰজ্ঞান ভাৰতী স্কিম সাৰ্টিফিকেট ডেলিভারি will not be happen তোমালোকৰ ওচৰত যদি এই সাৰ্টিফিকেট নাথাকে তেতিয়াহলে তোমালোকক স্কুটি দিয়া নহব এতিয়ালৈকে তোমালোকৰ এই ফৰ্ম অহা নাই অহাৰ পিছতহে তোমালোকে এই সাৰ্টিফিকেট ল'ব পাৰিবা এতিয়া বিভিন্ন জনে প্ৰশ্ন কৰিব পাৰে যে এই বছৰ কেতিয়া এই স্কুটি প্ৰদান কৰিব প্ৰায় প্ৰতি বছৰ ডিসেম্বৰ মাহতে স্কুটি প্ৰদান কৰে আৰু এই বছৰ ডিসেম্বৰ মাহতে স্কুটি প্ৰদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু যেতিয়া স্কুটিৰ বিষয়ে কিবা নতুন আপডেট আহে তেতিয়া তোমালোকে আসাম পিস নিউজ 3 এই চেনেল জুয়াতে ওইন বছৰ নিচেনাকৈ এই বছৰ নিউজ পাবা গতিকে পলম কিয় এতিয়াই তোমালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিয়া